আজিহে পুৱাৰ সূৰ্যটো ভাল লাগিছে পাই। ইমান দিনৰ মূৰত মুকলি বতাহজাকে গাটো চুই গৈছে। হে প্ৰভু, তোমাক অশেষ ধন্যবাদ। তুমি যে ইমানখিনি বিপদৰ পৰা আমাক উদ্ধাৰ কৰিলা আৰু মোক ইমানখিনি বিপদত আগবাঢ়ি যাবলৈ সহায় কৰিলা। তোমাক কোটি কোটি ধন্যবাদ জনাইছোঁ। মা, তুমি অকলে অকলে কাৰ লগত কথা পাতি আছা? মাজনী, তই মানে স্কুল ওলালি? মই কাৰ লগত কথা পতা নাই অ'। এনেই অকলে অকলে ভুৰভুৰাই আছিলোঁ মনৰ ভিতৰতে। হয় নেকি মা? আজি মোৰ ৰিজাল্ট দিব নহয়। হয় নেকি মাজনী? আজি ৰিজাল্ট কেনেকুৱা হ'ব গতে লাগিছে? মই নাজানো নহয় মা, ৰিজাল্ট কেনেকুৱা হ'ব বাইদেউহে গম পাব। পিছে তোৰ মনৰ পৰানো কেনেকুৱা লাগিছে? পাছ কৰিবি নে নকৰিবি? মা, মই যে 1 নম্বৰত গ'লেই হ'ল আৰু দেই। মোৰ তেতিয়াহে মনটো ভাল লাগিব। হয় নেকি? দে, তই চিন্তা নকৰিবি, 1 নম্বৰতে যাবি। এতিয়া যা সোনকালে, দেৰি হ'ব নহ'লে। অঁ মা, মই গৈ থাকোঁ তেন্তে, বাই বাই। মাজনীজনী ইমান মৰম লগা নহয় তাই। আজি পিছে ঘৰত আলহী অহাৰ কথা আছিলে নহয়, সোনকালে কামবোৰ কৰি লওঁগৈ। জেঠাই, অ' জেঠাই, ক'ত আছা হয় তুমি? অঁ, তই দেখোন অকলে আহিলি যে, মা নাহিলে নেকি? মা নাহিলে অ' জেঠাই, মাৰ মানে অলপ বিজি আছিলে কামত, সেইটো কাৰণে মই অকলে আহিলোঁ। তোমালৈ মনত পৰিলে আকৌ। তই দেখোন বৰ এপাত হলি পাই, ইমান শকত ডাঙৰ হৈছ, মোতকৈ ওখই হলি। এই জেঠাই, তুমি যে আৰু দেই একদম মাৰ আগতে কথাবোৰ কৈ থাকা। মোৰ কিবা শকত হোৱা দেখিলে তোমালোক চবৰে হিংসা লাগে ন, সেইটো কাৰণে কৈ থাকা ইমানকে। হিংসা নালাগে অ', তোৰ কিবা ভালৰ কাৰণেহে কৈছোঁ। ইমান জীয়ৰীতে ইমান শকত হ'লে ভাল নালাগে নহয়। গোটেইজনী দেখা নাই জানো, বুঢ়ী মানুহজনী গতে হৈ গৈছে। তুমি মানে মোক ইনচাল্ট কৰিছা ন? মই এতিয়াই যাওঁগৈ, ৰখা, মই ইয়াত 1 ছেকেণ্ডো নৰওঁ। এই তোৰ ধেমালি কৰিছোঁ। তই মানে ধেমালি একদম বুজি নাপাওঁ দেই। সৰুৰ পৰা একেই হৈ আছোঁ মানে, সৰু সৰু কথাতে সেই ফেচ পাতি থাকোঁ। অঁ, মোৰতো সৰুৰ পৰাই নেচাৰটো এনেকুৱাই ন, তুমিতো জানাই। সেইটো কাৰণে মোক বাৰু কিয় জোকাৰি থাকা? তোকনো নোজোকাই কাকহে জোকাম হয়? তোক আকৌ সৰুৰ পৰাই মৰম কৰোঁ যে, সেইটো কাৰণে যিটিবোৰ কৈও পাওঁ আকৌ মুখৰ পৰা ওলাই যায়। হ'ব হ'ব, ৰঘুদা নাই নেকি? আৰু বৌ, চম্পা বৌ ক'ত গ'ল? আছে ৰ, মই মাতি দিছোঁ। অ' চম্পা, চম্পা, এই মাজনী আহি পালেহি নহয়, আকৌ সোনকালে। অঁ, তুমি আহি পালাহি মানে, ইমান সোনকালে আহিলা যে? হ'ব হ'ব, মই গম পাইছোঁ মানে তোমালোকে মই অহাৰ কাৰণে বেয়া পাইছা ন, সেইটো কাৰণে ইমানবোৰ প্ৰশ্ন কৰি আছা। মই এতিয়াই যাওঁগৈ, ৰখা। ঐ বৈ, তই তাইক জোকাই নল'বি। সৰু সৰু কথাতে খং উঠে। খং উঠিব লাগিলে বাপেকে একদম ঘৰলৈ গুচি যাব এতিয়া। বৰ দেখোন ছোৱালীজনী। অঁ, পিছে চুমি, তুমি অহাৰ কাৰণে বেয়া পোৱা নাই অ'। এই সৰুতে দেখা নহয়, ইমান ডাঙৰ হ'লা নহয় ছোৱালীজনী। অঁ বৌ, কি কৰিবা আৰু, এতিয়া পঢ়িলোঁ শুনিলোঁ আৰু ডাঙৰটো হ'মেই ন, সদায় থৰে না সৰু হৈ থাকিম। পিছে এতিয়া কি পঢ়ি আছা তুমি? মই যে MA কমপ্লিট কৰিলোঁ। আৰু এতিয়া মোক বহিব নিদিয়া নেকি? এইদৰে থিয় হৈ কথা পাতি থাকিম নেকি বাৰু? ইমান ভাগৰ লাগিছে মোৰ। নবহিলে তোৰ চাগে সেই ভৰিকেইটা ইমান মাংস ধৰি আছে নহয়, একেদিনাই ক্ষীণাই যাবিগৈ। তুমিও মানে জেঠাই আৰু দেই, মোক ইমান ইনচাল্ট মাৰি থাকা নহয়, মোৰ সেইটো কাৰণে ভাল নালাগে তোমালোকৰ ঘৰলৈ আহিবলৈ। তুমি বেয়া নাপাবা, জেঠাই এনেও এইবিলাক ধেমালি কৰিয়ে থাকে। তুমি এতিয়া বহাচোন, মই তোমাৰ কাৰণে কিবা এটা লৈ আহোঁ খাবলৈ। ঠিক আছে বৌ, মই বহিছোঁ বাৰু। তুমি মোৰ কাৰণে কফি আৰু মিঠাই লৈ আহিবা, যোৱা। আইঅ, তোৰ যে ভোকটোৰ কথা মানিছোঁ আৰু। ঘৰত কিবা খাই অহা নাছিলি নেকি? ইমান জল্দি ভোক লাগিলে যে? ঘৰত মই ভাত খাই আহিছিলোঁ, তথাপি ভোক লাগিছে আকৌ। মিঠাই নিদিয়া যদি নাই বাৰু, নেখাওঁ তেন্তে। জেঠাই, তুমি এনেও চিকটি বুলি জানিছিলোঁ, এতিয়া মানে মই পুৰা কনফাৰ্ম হৈ গ'লোঁ। হ'ব দে, মই এনেও চিকটি বাৰু। তহঁতৰ মায়ে যে মোতকৈ আৰু চিকটি। আমাৰ মা তোমাৰ আগতে চিকটি নহয় পাই। হ'ব হ'ব, তই মাৰৰ চাইড লৈ ক'ব নালাগে। সেই মায়ে কিমান চিকটি মই জানো নহয়। সেই সকামত পোৱা প্ৰসাদে গোটেইখিনি একদম মানে, সেই দাইল কিমান দিন যে বনাই ঠিক নাই। এফালে আকৌ দালি কিনিয়ে নানে। অ' শাহু মা, আপুনি মনে মনে থাকক পাই, যিবোৰ নক'বচোন, তাই খং উঠিব। মই চাহ আৰু সেই মিঠাই লৈ আহোঁগৈ তাইলৈ। পিছে ঘৰত মাৰৰ ভালনে? ভালেই। মায়ে সদায় তোমাৰ কথা কৈ থাকে। তুমি যে আমাৰ ঘৰলৈ এদিনো নোযোৱাই পাই। এই নহয় অ', যাম বুলি ভাবোঁ, সময়হে নাপাওঁ। এতিয়া মোৰ নাতিনী এজনীও আছে নহয়, তাইৰ লগতে খেলি থাকোঁ আকৌ। সময়বোৰ কেতিয়ানো পাৰ হৈ যায় গমেই নাপাওঁ। চম্পা বৰ মানে ছোৱালী এজনীও আছে, তথাপি তোমালোকে যে আমাক খবৰ নিদিলা। তই বেছিকৈ খাবিহি বুলি সেইটো কাৰণে খবৰ নিদিলোঁ, গম পাইছ নহয়? এই জেঠাই, তুমিও মানে অলপ বেছিয়ে কৰা হা। সঁচাকৈ কোৱাচোন, কিয় নেমাতিলা আমাক? এই নহয় অ', সেইবোৰ বহুত কথা, সেইটো কাৰণে নেমাতিলোঁ। পিছত তাইৰ বাৰ্থডে হ'লে মাতিম দে। পিছে টিকলিজনী কেনি গ'ল এতিয়া? তাই সেই স্কুল গৈছে, আজি বোলে ৰিজাল্ট দিব, সেইটো কাৰণে সেই আহোঁতে অলপ দেৰি হৈছে। আহি পাবহি এতিয়া। হয় নেকি? তাই কিন্তু বৰ মৰম লগা হ'ব চাগে দেই। পিছে তই কেইদিনমান থাকিবিনে? অঁ জেঠাই, কেইদিনমান থকাকৈ আহিছোঁ। তুমি যদি ৰখোৱা থাকিম আৰু, নহ'লে নাথাকোঁ। এইবাৰহে মৰিলোঁ, সদায় মাছ মাংস খুৱাব লাগিব যেন পাইছোঁ। কিবা ক'লা নেকি তুমি? নাই একো নাই কোৱা। চুমি, এয়া লোৱা তোমাৰ কফি আৰু এইফালে মিঠাই। বা, ইমানবোৰ মিঠাই আৰু কফি কাপ কিন্তু খাই মজা লাগিব যেন পাইছোঁ। চম্পা বৌ, কফি কাপ কিন্তু বহুত টেষ্টি দেই। হয় নেকি? তুমি ভাল পাবা বুলি এইদৰে বনাই নিছোঁ আকৌ। মিঠাইখিনিও খাই লওঁ তেন্তে মই। খোৱা। চম্পা বৌ, মই মিঠাই আৰু কফি খাই দিলোঁ, আৰু ভাত যে এতিয়া নাখাওঁ দেই। ইমানখিনি খাই মোৰ পেটে ভৰি গ'ল। মিঠাইখিনিও যদি ভাত খোৱা দি খাওঁ আৰু, তই শকত নহয়, কোন শকত হয়? এই জেঠাই, তুমিও মানে দেই, অকল মোক মানে টণ্ট মাৰি থাকা জিকে টিকে। হ'ব চুমি, তুমি এতিয়া ৰেষ্ট লৈ ল'বা, যোৱা। অলপ ভাগৰো লাগিছে চাগে নহয় তোমাৰ? অঁ চম্পা বৌ, তুমি মোৰ মনৰ কথাটোৱে কৈ দিলা। এতিয়া মই অলপ ফুৰি লওঁগৈ পাই, বহুত ভাগৰ লাগিছে। তাইৰ কথা শুনা, যেন বহুত দূৰৰ পৰাহে আহিছে। এইকণৰ পৰা এইকণলৈ আহোঁতে ইমান ভাগৰ লাগেনে? অঁ জেঠাই, তুমি আগতে অল্ড মডেল আছিলা, তেতিয়া মানে ইমান তোমালোকৰ ভাগৰ জোগৰ নালাগিছিলে। এতিয়া আকৌ আমি অলপ দূৰৰ পৰা অলপ দূৰলৈ আহোঁতে ভাগৰ লাগে নহয়। তুমি মানে নাজানাই দেই একো কথাই।
হ'ব হ'ব এতিয়া তাইহে মোক শিকাবলৈ আহিছে চম্পা বৌ মই অলপ তেন্তে ৰেষ্ট লৈ লগে যোৱা তোমাৰ বেডখন পাৰি থোৱা আছে মা আজি মাজনী ৰিজাল্ট দিব নহয় কেনেকুৱা হ'ব জানো তাইৰ ৰিজাল্ট সেইটোৱে মাজনী আকৌ ভালে হ'ব বুলি কৈছে নহয় এতিয়া আকৌ কি কৰে তাইহে গম পাব মা মই আহিলোঁ মাজনী তই পালিহি ৰিজাল্ট কেনেকুৱা হ'ল তোৰ মা আইতা মোৰ ৰিজাল্ট কেনেকুৱা হ'ল তোমালোকে গেছ কৰাচোন এই কৈ দিয়া সোনকালে কেনেকুৱা হৈছে শুনো শুনো লাগিছে মই যে 1 নম্বৰত পাছ কৰিলোঁ মোৰ যে বহুত ভাল লাগিছে আৰু বাইদেউ মোক বহুত মৰম কৰিছে মই 1 নম্বৰত যোৱাৰ কাৰণে হয় নেকি আজি তেন্তে পাৰ্টি কৰিব লাগিব দেই ৰাতিকে মাজনী 1 নম্বৰত যোৱাৰ কাৰণে এইটো দেখোন বৰ ভাল খবৰ দেই ৰঘুৱে শুনিলে চাগে বৰ সুখী হ'ব মাজনী আজি আমাৰ ঘৰত আলহী আহিছে নহয় কোন আলহী আহিছে মা আইতাৰ সেই ভনীয়েকৰ জীয়েক আহিছে সুমি বুলি কয় তুমি সুমি বা বুলি মাতিব লাগিব সঁচাকে নেকি মা বা ক'ত আছে মই মানে বাৰ লগত খেলিবলৈ যাওঁ বা এতিয়া ৰেষ্ট লৈছে অলপ পিছত শুই উঠিলে তাই খেলিবিগৈ বাৰ লগত ঠিক আছে মা হ'ব ৰ মই তোৰ কাৰণে ভাত বাঢ়ি আনোগৈ তই ইয়াতে বচোন মোৰতো ইমান ঘূৰা ঘূৰা লাগিছে বমি বমি লাগিছে ভাতখিনিহে বাঢ়িব পৰা নাই কি হৈছে জানো মোৰ এতিয়া চাগে মই ঢলি পিনে পৰিয়ে যাম নেকি মাটিত বোৱাৰী আকৌ কি হ'ল এইদৰে মাটিত ঢলি পৰি আছে যে কিবা হৈছে নেকি বাৰু তাইৰ বোৱাৰী বোৱাৰী উঠচোন তাই দেখোন মাত বোল একোৱে কৰা নাই তাইক সোনকালে ভিতৰলৈ লৈ যাব পাই বিচনাখনত থোৱাই দিওঁগৈ ছাৰ তাইৰ বাৰু কি হৈছিলে কিবা বেলেগ বেমাৰ হৈছে নেকি মিষ্টাৰ ৰঘু আপোনালোকৰ চিন্তা কৰিবলগীয়া একোৱেই নাই আপুনি দেউতাক আৰু এইফালে আইতাক হ'ব ওলাইছে আপোনালোকৰ বাবে ভাল খবৰহে এইটো কি আপুনি সঁচাকৈ কৈছেনে মই মানে দেউতাক হ'বলৈ ওলাইছোঁ মিষ্টাৰ ৰঘু আপুনি দেউতাক হ'বলৈ ওলাইছে এতিয়াৰ পৰা আৰু তাইক বেছিকৈ কাম কৰিব নিদিব যত্ন বেছিকৈ ল'ব ঠিক আছে ছাৰ থেংক ইউ তেন্তে হ'ব মই এতিয়া কেইটামান দৰৱ লিখি দিছোঁ আপুনি সেইকেইটা আনি খোৱালে হ'ব মই এতিয়া আহিছোঁ চম্পা আজিৰ পৰা তুমি তোমাৰ যত্ন বেছিকৈ ল'ব লাগিব তুমি কিন্তু বেছি কাম নকৰিবা দেই আৰু ওপৰলৈ উঠা নমা কৰি নাথাকিবা ৰঘু মই আজিৰ পৰা বেছিকৈ ওপৰলৈ উঠা নমা কৰি নাথাকোঁ আৰু মা ডক্টৰে কি ক'লে শুনিলি নহয় মই দেউতাক হ'ব ওলাইছোঁ আৰু তই আইতাক হ'ব ওলাইছ আজি মই বহুত সুখী ময়ো বহুত সুখী ৰঘু ডক্টৰে এইবোৰ কি ক'লে মাজনী তোৰ এতিয়া লগ এটা হ'ব অতি সোনকালে সঁচানে মা মোৰ লগ এটা হ'লে কিন্তু বহুত ভাল লাগিব পাই মই বহুত খেলিম তাৰ লগত বোৱাৰী তই এতিয়া অলপ আৰাম কৰ দে আমিও গৈ থাকোঁ